Chapter 4 Decade Amicron Quadratic Equation Exercise 4.1 Now 2 number question to আলোচনা কৰিম কি কৈছে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা মানে দ্বিঘাত সমীকৰণৰ ওপৰত আমি প্ৰদৰ্শন কৰিব লাগে 1 নম্বৰ প্ৰশ্নটো কি কৈছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 5 to 8 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিক ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিক আৰু প্ৰস্থ কিমান হয় উলিয়াব লাগে আমি সদায় প্ৰশ্নটো আমাৰ দ্বিঘাতমীকৰণৰ আৰ্হিটো কি আছিল আমাৰ ax স্কয়াৰ bx প্লাস c = 0 ইয়াত আমি নিব লাগে প্ৰথমে আমি ইয়াত কি কৈছে আয়তাকাৰ মানে আয়তৰ কালি আমাৰ আয়তৰ কালি কি আছিল আমাৰ আয়তৰ কালি কি আছিল দিক পূৰণ প্ৰস্থ এইটো বহাব লাগে তাৰপিছত কি কৈছে আমাৰ মিটাৰ আমি মাটি টুকুৰা দিক আৰু প্ৰস্থ উলিয়াব লাগে আমি ধৰো প্ৰস্থটো আমি কি লম x লৈছো x মিটাৰ আৰু দিকটো আমি কি লম কি কৈছে মাটি টুকুৰা দিক ইয়াৰ পথালি দুগুণতকৈ দুগুণ মানে 2x আৰু 1 বেছি বুলি ক'লে আমাৰ প্লাস এতিয়া আমাৰ প্ৰশ্নমতে কি কৈছে আয়তৰ কালি কি আছিল আমাৰ প্ৰস্থ পূৰণ দিক প্ৰস্থ কিমান আমাৰ x আকৌ দিক কিমান আছে 2x + 1 আকৌ আয়তৰ কালি আমাক কিমান দিয়া আছে 5 to 8 তেনেহলে আমি x * 2x ইনটু কৰিম কিন্তু ইয়াত লিখিছো 2x² আকৌ প্লাস x * 1 x এই প্লাসটো এফালে নিছো তেনেহলে কি হ'ব -5 to 8 কিমান হল আমাৰ দিঘা সমীকৰণৰ আৰ্হিটো 2x² + x - 5 to 8 = 0 এনেকৈ আমি দিঘা সমীকৰণৰ ৰূপত প্ৰকাশ কৰিব লাগে এইটো আমাৰ এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰটো কি কৈছে দুটা কৰ্মিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে আমি দুটা কৰ্মিক যোগাত্মক সংখ্যাটো ধৰি লওঁ ধৰো দুটা কৰ্মিক যোগাত্মক অখণ্ড সংখ্যা কি হয় আমাৰ x, x + 1 এটো সকলোৱে জানে এটা প্ৰশ্ন মতে কি কৈছে এই দুটাৰ পূৰণফল কিমান হয় বুলি কৈছে 306 তেতিয়া কিমান হ'ব x * x x² + x * 1 x এই প্লাসটো এফালে আনিলে আমাৰ কিমান হ'বগে মাইনাস এতিয়া আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিৰ ওপৰত আমি প্ৰদৰ্শন কৰিলো 3 নম্বৰ প্ৰশ্নটো চা ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁৰ লোকৰ বয়সৰ গুণফল বছৰ আজিৰ পৰা 3 বছৰ পিছত হ'বগে 360 গুণফল মানে চোৱা পূৰণ হয় ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে এতিয়া ধৰো ৰামৰ কিমান বয়স কিমান বয়স x এটা প্ৰশ্ন মতে কি কৈছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়স গুণফল আজিৰ পৰা 3 বছৰ পিছত তেনেহলে 3 বছৰ পিছত আকৌ মাকৰ কিমান হ'ব গুণফল বুলি কৈছে গুণ পূৰণ হল
প্লাছ 26 বছৰ ডাঙৰ বুলি ক'লে প্লাছ এইটো মাকৰ এইটো ৰামৰ কিমান হয় বুলি কৈছে আমাৰ 360 এতিয়া আমাৰ পূৰণ কৰা x + 3 x + 3 + 26 29 = 360 কিমান হ'ব x * x x স্কয়াৰ 29x 3x plus 3 into 29 3 9 are 27 3 2 are 6 7 8 আকৌ প্লাস দেফালে আনিলোগে 362 কিমান হ'ব মাইনাস যেটা আমাক এটো আৰহিতে দেখাব কৈছে x স্কয়াৰ হল 29x plus 3x কিমান হল আমাৰ 32x আকৌ মাইনাস 87 minus 360 আমাৰ কিমান হল minus 273 equal to 0 এটো আমাক দেখাব কৈছে এটা আমাৰ দ্বিঘাত সমীকৰণৰ আৰহিত প্ৰদৰ্শন কৰা হল এটা নেক্সট প্ৰশ্নটো চাও এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলেতেন তেন্তে একে সমান দূৰত্বত আগুৰিবলৈ 3 ঘণ্টা বেছি হলেতেন আমি ৰেলগাড়ীৰ দ্ৰুতি উলিয়াব লাগে এতিয়া আমি ধৰো ৰেলগাড়ীৰ কোণৰ দ্ৰুতি আমাৰ কিমান x কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি আমাৰ কি আছিল দূৰত্ব বাই সময় আছিল এতিয়া এখন ৰেলগাড়ী 480 কিলোমিটাৰ দূৰত্ব আমাৰ কিমান আছে 480 পথ এটা সমান দ্ৰুতিতে ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলেতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললেতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে প্ৰশ্নটো ভালকে বুজি লোৱা কি হল ধৰো ৰেলগাড়ীখনৰ দ্ৰুতি আমি x কিলোমিটাৰ তেন্তে সময় কিমান লাগিব আমাক চোৱা আমাৰ সদায় এটো মনত ৰাখিবা দূৰত্ব ইকুৱেল দ্ৰুতি ইকুৱেল দূৰত্ব বাই সময় এটো অকলে জানে তেনেহলে আমাক সময় ইকুৱেল আমাৰ কিমান হ'ব সময় ইকুৱেল আমাৰ দূৰত্ব বাই দ্ৰুতি আকৌ সময়টো আমাৰ কিমান হ'ব দূৰত্ব বাই দ্ৰুতি এতিয়া ৰেলগাড়ীখন দ্ৰুতি x মিটাৰ তেন্তে ৰেলগাড়ীৰ দ্ৰুতি আমাৰ সময় কিমান লাগিব আমাক এতেকে ৰেলগাড়ীখন ভ্ৰমণ কৰোতে সময় লাগে কিমান আমাৰ কি আছিল সময়টো দূৰত্ব বাই দ্ৰুতি দূৰত্ব আমাৰ কিমান আছে 480 আকৌ দ্ৰুতি আমাৰ x দিয়া আছে তাৰ পিছত আকৌ কি কৈছে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কমে 2 নম্বৰ শৰ্তটো আমাৰ কি আছে শৰ্ত মতে কি আকৌ ৰেল গাড়ী কোণৰ দ্বিতীয় শৰ্ত মতে এটো প্ৰথম শৰ্তটো আমি x ধৰিলো দ্বিতীয়টো ৰেল গাড়ীখনৰ দ্ৰুতি আমাৰ কিমান কমেগে বুলি কৈছে x - 8 x 8 কিলোমিটাৰ কম হলে তেন্তে একে সময়ত দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি সময় লাগে আকৌ সময় কিমান লাগে বুলি কৈছে সময় আমাৰ প্ৰথম শৰ্তত কি আছিল 480/x আকৌ বেছি কিমান 3 এতিয়া আমি কি জানো আমি জানো যে সময় পূৰণ দ্ৰুতি আমাৰ কিমান আছিল দূৰত্ব সময় পূৰণ দূৰত্ব আমি এটা সময় কিমান পালো আমাৰ 480/x plus 3 আকৌ দ্ৰুতি আমাক কিমান দিয়া আছে x - 8 দূৰত্ব আমাৰ কিমান 480 এতিয়া আমাৰ কিমান হ'ব 480/x into x into কৰা আকৌ minus 480/x into 8 আকৌ plus 3 into x
3x minus 3 8 jar 24 এই মাইনাস দেখো বাৰ পিছলৈ আনিম 4 80 হল x x cancel আকৌ 480 minus 480 into 8 0 8 8 jar 64 4 8 jar 32 plus 6 কিমান হ'ব 3840 by x আকৌ plus 3 x আকৌ minus 24 480 plus 480 plus 480 আমাৰ কেনসেল গ'ল এতিয়া আমাৰ এইটো ভগ্নাংকত আছে আমি এটা এলসিয়াম লম কিমান হবে এলসিয়াম আমাৰ x হ'ব minus 3840 plus 3x square minus 24x equal to আমাৰ 0 x এফালে গ'লে আমাৰ কি হয়গে আমাৰ 0 তেনেহলে কি থাকিলে আমাৰ 3x square minus 24x minus 3840 এটা আমাৰ এটা আমি আকৌ ভালকে লিখিমগে চাই লো আগে কিনেদৰে কৰিছিলো এইটো আমাক দ্বিঘাত সমীকৰণ আহিল প্ৰথমটো কোনটো লিখিব লাগে 3x square minus তারপর 24x minus 3840 ইয়ান মানে x স্কয়ার কোএফিসিয়েন্ট a হয় আর b x এর কোএফিসিয়েন্ট b হয় আর এইটো হৈছে আমাৰ ধ্ৰুৱক ৰাখি এটা আমি 3 ৰে হৰণ কৰি দিম হল গতি x স্কয়ার 3 ৰে 24 8x আকৌ 3 ৰে 3840 কিমান যায় 1280 equal to 0 এইটো হৈছে আমাৰ দ্বিঘাত সমীকৰণ আর হেটা আমি প্ৰদৰ্শন কেনেকৈ কৰিব লাগে দেখুৱা হল ইয়াৰ পিছত আমি নতুন এটা লেসন 9 এক্সাৰসাইজ 4.2 টো আমি আৰম্ভ কৰিম